সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে বিচাৰো। আজি হৈছে 1 এপ্ৰিল। আজি 1 এপ্ৰিলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ লৈছে। আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। প্ৰথমটো খবৰ হৈছে জুবিনৰ নাম লৈ ৰাজনীতি কৰাসকলক মই নেৰো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এই বিষয়ত, যিহেতু এতিয়া এই জুবিনৰ যি মৃত্যুৰ ওপৰত তেনেদৰে ন্যায়ালয়ে সেইখিনি ফাষ্ট ট্ৰেক আদালতত সকলোখিনি হৈয়ে আছে। তাৰ উপৰিও এতিয়া জুবিনৰ নাম লৈ যিসকলে ৰাজনীতি কৰিছে মই কিন্তু কাকো নেৰো, এনেদৰে মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো উল্লেখ কৰিছে, মই দ্বিতীয়বাৰলৈ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত ল'ম, যেতিয়া ৰাইজে তেনেদৰে এইবাৰ আগন্তুক 26 নিৰ্বাচনত যিমানখিনি মৰম দিব মই সেইখিনি বুজি পাইছোঁ, আৰু মৰম দিয়াক লৈ মই সেইখিনি দেখিছোঁ। ৰাইজে মৰম দিব আৰু তাৰ পাছতহে জুবিন ক্ষেত্ৰলৈ যাম। এতিয়া বহুত ভাগে কৈ আছে মুখ্যমন্ত্ৰী মহোদয় জুবিন ক্ষেত্ৰলৈ নাযায়, আৰু গ'লেও এতিয়া যেন যিসকলে ৰাজনীতি কৰিছে কেমেৰাটো লৈ লগত কিয় যাব লাগে, তাত ব্লগিং ভিডিঅ' এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে যায় নেকি? তো মুঠৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে জুবিনৰ নাম লৈ ৰাজনীতি কৰাসকলক মই নেৰো। আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ কথা স্পষ্টকৈ কৈছে যে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে যেতিয়া শপত ল'ম তাৰ পাছতে মই জুবিন ক্ষেত্ৰলৈ যাম, মিডিয়ালৈ যাম, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে প্ৰচণ্ড সংখ্যাগৰিষ্ঠতাই বৰক্ষেত্ৰী সমষ্টিত আমি বিজয় হ'ম। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া প্ৰত্যেকটো সমষ্টিতে অসমৰ সেইখিনি প্ৰস্তুতি চলাই আছে, নিৰ্বাচনী প্ৰচাৰ চলাই আছে, সেইখিনি ক'ব পাৰি, দেখিব পাৰি, আপোনালোকে চাইছে। এতিয়া এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰচণ্ড সংখ্যাগৰিষ্ঠতাই বৰক্ষেত্ৰী সমষ্টিত আমি বিজয় হ'ম বুলি এনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে এতিয়া ৰাজনৈতিক খবৰসমূহে এইকেইদিন আহি আছে, আৰু এতিয়া যিহেতু নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, এতিয়া দেখা গৈছে খোৱাং সমষ্টি এবাৰ ৰাইজৰ দলৰ হওক বা কংগ্ৰেছৰ হওক বা AJP হওক, তেওঁলোকে মিত্ৰজোঁট হৈ এইখিনি নিৰ্বাচন এবাৰ খেলিব। আগন্তুক 26 নিৰ্বাচনত আপোনালোক সকলোৱে গম পাইছে। আৰু এতিয়া দেখা গৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই AJP প্ৰাৰ্থী, তেওঁ খোৱাঙৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, প্ৰাৰ্থিত্ব লাভ কৰিছে। তো খোৱাঙৰ সমষ্টিত লুৰিণজ্যোতি গগৈ নিৰ্বাচনী প্ৰচাৰ, এতিয়া প্ৰতিটো সমষ্টিতে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে প্ৰত্যেকে যো-জা চলাইছে, সেইখিনি কাম কৰি গৈছে। আৰু এতিয়া খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ নিৰ্বাচনী প্ৰচাৰ চলা দেখা গৈছে। নেক্সট খবৰ হৈছে তিনি গগৈৰ এজনো যদি বিধানসভালৈ যায় মই গৌৰৱ কৰিম। ভূপেন বৰা ডাঙৰীয়াই এনেদৰে কৈছে, কটাক্ষ কৰি কথাটো কৈছে যে তিনি গগৈ যদি এজনো যায় তেনেহ'লে বিধানসভালৈ যদি যায় মই তেনেহ'লে গৌৰৱ কৰিম। এনেদৰে ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এতিয়া আগন্তুক 26 নিৰ্বাচনৰ বাবে ভূপেন বৰা ডাঙৰীয়াই নিৰ্বাচনৰ তেওঁলোকে সেইখিনি প্ৰচাৰ চলাই থকা দেখা গৈছে। নেক্সট খবৰ হৈছে মুছলমানৰ 1 নম্বৰ শত্ৰু হৈছে লুৰিণজ্যোতি। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই লুৰিণজ্যোতিক কটাক্ষ কৰিছে। লুৰিণজ্যোতি ডাঙৰীয়াৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰিছে যে মুছলমানসকলৰ 1 নম্বৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ। তো লুৰিণজ্যোতি গগৈ হৈছে মুছলমানসকলৰ 1 নম্বৰ শত্ৰু, বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে চেয়াৰমান আলী আহমেদ হিমন্তৰ মানুহ। তো আব্দেল খালেক ডাঙৰীয়াই চেয়াৰমান আলী ডাঙৰীয়াক কটাক্ষ কৰি কৈছে, চেয়াৰমান আলী ডাঙৰীয়াৰ বিষয়ে কৈছে যে হয় চেয়াৰমান আলী আহমেদ হৈছে হিমন্তৰ মানুহ, হিমন্তৰ হৈ কাম কৰে। আব্দুল খালেক ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰি এইখিনি প্ৰসংগ উল্লেখ কৰিছে। নেক্সট খবৰ হৈছে অসমলৈ এতিয়ালৈকে 40 বাৰ আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো এতিয়া অসমলৈ 40 বাৰতকৈ বেছি আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ, আৰু তাতকৈ কি লাগে, বহুত বেছি উন্নয়নৰ পথত আগবাঢ়ি গৈ আছে অসমখন, এনেদৰে জনাইছে স্মৃতি ইৰাণীয়ে। যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ স্মৃতি ইৰাণী ডাঙৰীয়ানী অসমলৈ আহিছে, আৰু অসমলৈ আহি বিভিন্ন তেনেদৰে নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাইছে, আৰু সেই সমান্তৰালকৈ কৈছে যে অসমলৈ এতিয়ালৈকে 40 বাৰ আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো প্ৰধানমন্ত্ৰী মহোদয় আহিছে 40 বাৰতকৈ অধিক অসমলৈ। নেক্সট খবৰ হৈছে দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তো এতিয়া বিজেপি হৈ প্ৰচাৰত নামি গৈছে সকলোখিনি। আগন্তুক 26 নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন, এতিয়া সকলোৱে তেওঁলোকৰ নিজৰ দলৰ হৈ সেইখিনি প্ৰচাৰ চলাইছে। আৰু এতিয়া দেখা গ'ল দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। নেক্সট খবৰ হৈছে মোৰ ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে। তো জুবিন গাৰ্গৰ মৃত্যু তদন্ত এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু ফাষ্ট ট্ৰেক আদালতত ডে টু ডে শুনানি হৈ আছে, আৰু এতিয়া প্ৰকৃততে সেই দিনটোত কি হৈছিল, কেনেকৈ হ'বলৈ পালে,
সকলোখিনি ঘৰৰ মানুহ থাকোঁতে। তো এইখিনিক লৈ সকলোৰে প্ৰশ্ন উত্থাপন হৈ আছে, ন্যায় পাব লাগে সোনকালে, যিয়ে তেনেদৰে জড়িত হৈ আছে দুখীয়া শাস্তি পাব লাগে। তো এইখিনি সকলোৱে অসমবাসী ৰাইজে বিচাৰিছে। আৰু এতিয়া ডে টু ডে শুনানি হৈ থকাৰ পাছত গৰিমা শইকীয়াগৰাকীয়ে এইটো কৈছে যে মোৰ ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে। তো মুঠৰ ওপৰত সোনকালে ন্যায় পাব লাগে, দুখীয়ে শাস্তি পাব লাগে। নেক্সট খবৰ হৈছে য'ত সনাতনৰ শক্তি আছে তাত আমি জিকিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি এনেদৰে জনাইছে যে আগন্তুক ২৬ নিৰ্বাচনত, অৰ্থাৎ তেওঁতো এইটো কথা কৈছে যে ৯০খনতকৈ এখন আমি পামেই, আৰু এইটোও জনাইছে যে য'ত সনাতনৰ শক্তি আছে তাত আমি জিকিমেই। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে পেঙেৰিত অখিল গগৈ বিশাল নিৰ্বাচনী ৰেলী। তেতিয়া অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে সেইখিনি নিজৰ দলৰ হৈ বা তেওঁলোকৰ মিত্ৰজোঁটৰ হৈ সেই সকলোখিনি প্ৰচাৰ চলাই থকা দেখা গৈছে। আগন্তুক ২৬ নিৰ্বাচনৰ বাবে বহুত এটা বেছি দিন নাই, আৰু এতিয়া পেঙেৰিত অখিল গগৈ ডাঙৰীয়াই বিশাল নিৰ্বাচনী ৰেলী তেনেদৰে প্ৰস্তুত কৰে আৰু নিৰ্বাচনী প্ৰচাৰ তেনেদৰে সেইখিনি চলোৱা দেখা যায় পেঙেৰিত। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী ভৰিৰ তলৰ মাটি কঁপিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছে, এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে হিমন্ত বিশ্ব শৰ্মাৰ ভৰিৰ তলৰ মাটি কঁপিছে। এইবাৰ গম পাইছে যে ২৬ত তেওঁলোক পৰাস্ত হ'ব। অসমৰ ৰাইজে যে কংগ্ৰেছক আঁকোৱালি লৈছে সেইখিনি তেওঁলোকে ভয় খাইছে। এতিয়া হতাশ হৈছে তেওঁলোকে, সেইবাবে এতিয়া কি হৈছে, তেওঁলোকৰ ভৰি তলৰ মাটি কঁপিবলৈ ধৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মাক, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক ক'ত ক'ত মাতি আছে ৰাইজে এতিয়া গম পাইছে। গৌৰৱ গগৈ ডাঙৰীয়াই আৰু কটাক্ষ কৰি লগতে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই ঘৰ পৰিয়ালৰ পুত্ৰৰ নামত, তেওঁৰ পত্নীৰ নামত, তেওঁৰ নিজৰ নামত বা ইত্যাদি এইখিনি তেওঁলোকক ক'ত ক'ত মাতি আছে এতিয়া অসমৰ ৰাইজে গম পাইছে। তেনেদৰে কটাক্ষ কৰা দেখা গৈছে গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কটাক্ষ কৰিছে। নেক্সট খবৰ হৈছে নলবাৰীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্বাচনী প্ৰচাৰ। নলবাৰীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আগন্তুক ২৬ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু এতিয়া সকলো দলেই নিৰ্বাচনৰ তেনেদৰে সেইখিনি তেওঁলোকৰ প্ৰচাৰ চলোৱাত কামত লাগি গৈছে। আৰু এতিয়া নলবাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে। নেক্সট খবৰ হৈছে গোটেই অসমৰ পৰা মিয়াক লাঠি লৈ খেদিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক যি ২৬ নিৰ্বাচন আহিছে, নিৰ্বাচনৰ পাছত যেতিয়া নেকি চৰকাৰ গঠন হ'ব, গঠন হোৱাৰ পাছতে এতিয়া যিদৰে উচ্ছেদ চলি আছিলে, উচ্ছেদ আগন্তুক সময়তো চলিব। ৫ লাখ ভূমিত উচ্ছেদ হ'ব। বেদখলমুক্ত যেতিয়ালৈকে কৰিব পৰা নাযায়, মিয়াৰ পিঠি বহল কৰি দিয়া হ'ব, উচ্ছেদ চলিবই, মুঠতে ৰাজহাঁহ ভাঙি দিয়া হ'ব। তো এইখিনিক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গোটেই অসমৰ পৰাই মিয়াক খেদি পঠোৱা হ'ব লাঠি লৈ। মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ শক্তি বৃদ্ধি হোৱা দেখি হিমন্ত বিশ্ব শৰ্মা হতাশ হৈছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰি কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই যে এতিয়া কংগ্ৰেছৰ যি শক্তি বৃদ্ধি হৈছে, ৰাইজে যিদৰে আঁকোৱালি লৈছে, তাক দেখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হতাশ হৈছে। এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা দিছে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। নেক্সট খবৰ হৈছে বদৰুদ্দিন আজমলৰ কি ভেলু আছে, কিবা দম আছে নেকি? পীযুষ হাজৰিকা ডাঙৰীয়াই কটাক্ষ কৰি কৈছে, যিহেতু এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই কেইদিনমান আগত কৈছিলে যে এইবাৰ মিয়াই অসম চলাব, হিমন্ত বিশ্ব শৰ্মা মতে অসম নচলে। তো এই প্ৰত্যুত্তৰ দিছে পীযুষ হাজৰিকা ডাঙৰীয়াই, কৈছে যে বদৰুদ্দিন আজমলৰ কি ভেলু আছে, কিবা দম আছে নেকি? এনেদৰে জনাইছে পীযুষ হাজৰিকা ডাঙৰীয়াই। তো আজি ১ এপ্ৰিলৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটো যিসকল আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।